হেল্ল' ষ্টুডেণ্ট, তোমালোকৰ হায়াৰ ছেকেণ্ডেৰী এক্সাম ৰিজাল্ট ডেট বহুত ভিডিঅ'ত কৈ আছে যে 20 তাৰিখে দিব, 21 তাৰিখে দিব, বিহুৰ পাছত দিব, মে'ৰ প্ৰথম সপ্তাহত দিব, এপ্ৰিলৰ শেষৰ সপ্তাহত দিব। তেনেদৰে বহুত কৈ আছে ডেট। কেইদিনমান আগত সংবাদকৰ্মী এজনে মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক সুধিছিল। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৈছে যে এই মাহৰ শেষত দিম। এই মাহৰ শেষৰ ফালে অৰ্থাৎ এপ্ৰিল মাহৰ শেষত তোমালোকৰ হায়াৰ ছেকেণ্ডেৰী ফাইনেল এক্সামৰ ৰিজাল্ট দিব বুলি তেওঁ সংবাদ মাধ্যমক জানিবলৈ দিয়ে। এতিয়া তোমালোকে এটা কথা চোৱা, তোমালোকে হায়াৰ ছেকেণ্ডেৰী এক্সাম দিছা, তোমালোকৰ এক্সামৰ ৰিজাল্ট নিশ্চয় এদিন তোমালোকে পাবা। তোমালোকে প্ৰিপেয়াৰ হৈ থাকা যে ৰিজাল্ট দিয়াৰ পাছত তোমালোকে কোনখন কলেজত এডমিশ্যন ল'বা। তোমালোকৰ ইতিমধ্যে সমৰ্থ পৰ্টেলৰ ৰেজিষ্ট্ৰেশ্যন ষ্টাৰ্ট হৈ গৈছে। তোমালোকে সমৰ্থ পৰ্টেলত তোমালোকৰ প্ৰফাইলটো ক্ৰিয়েট কৰি থবা। তাৰ পাছত এক্সাম ৰিজাল্ট দিয়াৰ পাছত তোমালোকে তাত কলেজ চিলেকশ্যন কৰিব পাৰিবা আৰু তাৰ ভিত্তিত তোমালোকৰ পাৰ্চেণ্টেজ ভিত্তিত তোমালোকৰ মেৰিট লিষ্ট ওলাব। মেৰিট লিষ্ট ওলোৱাৰ পাছত তোমালোকে কলেজত এডমিশ্যন ল'বলৈ পাৰিবা।